মৰমৰ শিক্ষাৰ্থীসকল, ৱেলকাম বেক টু আৱাৰ চেনেল ডিজে এক্সাম কেয়াৰ। আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 1.2ৰ 3 নম্বৰ প্ৰশ্নটোৰ পৰা আৰম্ভ কৰিম। বাস্তৱ সংখ্যাৰ দ্বিতীয়টো অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নটো হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। আগতে 2 নম্বৰ প্ৰশ্নত আমি কি পাইছিলোঁ? লসাগু আৰু গসাগু কিহৰ ওলাইছিলোঁ? যে দুটা সংখ্যাৰ। এবাৰ দিছে 3টা সংখ্যাৰ। গতিকে চাবা 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? 1 নম্বৰটো 12, 15 আৰু 21। এতিয়া প্ৰথমতে আমি 12 লসাগু উলিয়াব লাগিব। 12 লসাগু কেনেদৰে উলিয়াম? প্ৰথমতে 12 কিহেৰে যাব? 2ৰে যাব। 2 6 গুণ 12 আৰু 2ৰে 3বাৰ যাব। ঠিক তেনেদৰে 15 উলিয়াম। 15 কিহেৰে যাব? 3ৰে যাব। 3 5 গুণ 15 আৰু 21 কিহেৰে যাব? 3ৰে 7 বাৰ। এতেকে 12 কেনেকৈ লিখিব পাৰোঁ? 2 পূৰণ 2 পূৰণ 3। 15 কেনেদৰে লিখিব পাৰোঁ? 3 পূৰণ 5 আৰু 21 কেনেকৈ লিখিব পাৰোঁ? 3 into 7। এতিয়া আমাক কি ওলাব দিছে? লসাগু আৰু গসাগু। লসাগু মানে LCM আৰু গসাগু মানে HCF। চাবা প্ৰথমতে কি কি কমন আছে আমি চাম। ইয়াতে চবতে 3 এটা কমন আছে। গতিকে যিটো সংখ্যা কমন আছে সেইটো হ'ব গসাগু অৰ্থাৎ HCF। আৰু LCMটো কেনেদৰে ওলাম? এই কমন থকা কি সংখ্যা আছে? 3 কমন আছে। 3টো লিখিলোঁ। আৰু যিকেইটা কমন নাই সেই গোটেইকেইটা লিখিব লাগিব। তাৰমানে 2 2টা 5 আৰু 7 আৰু গোটেইখিনি পূৰণ হৈ থাকিব। 2 2টা 5 এটা আৰু 7। গতিকে কিমান হ'ব? লসাগুটো কিমান হ'ব জানানে? 420 হ'ব। সেইটো হৈছে লসাগু আৰু গসাগু উলিওৱাৰ নিয়ম। তোমাক 3টা নিদি 4টা সংখ্যা দিলেও একেই নিয়মে হ'ব। ঠিক তেনেদৰে চাবা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? 17, 23 আৰু 29। চাবা 2 নম্বৰ প্ৰশ্নটোত 17, 23 আৰু 29, 29। এতিয়া 17টো কেনেকৈ ভাঙিম চাবা। 17টো এটা মৌলিক সংখ্যা, গতিকে 17টোক তোমালোকে ভাঙিবই নোৱাৰা। 17 দি এবাৰে যাব। 23টো মৌলিক সংখ্যা, 23টোৰে একবাৰে যাব। আৰু 29টো মৌলিক সংখ্যা, 29ৰে এবাৰ যাব। গতিকে মৌলিক সংখ্যা 3টাই দিয়া আছে। গতিকে কি লিখিম? 17টো 1 into 17। 23টো কেনেকৈ লিখিম? 1 into 23। 29টো কেনেকৈ লিখিম? 1 into 29। এতেকে লসাগু LCM কিমান হ'ব? কমন কি আছে? 1 কমন আছে। গতিকে 1 পূৰণ 17 পূৰণ 23 পূৰণ 29 কিমান হ'ব লসাগু? 1800। আৰু গসাগু অৰ্থাৎ HCF মানে কিমান হ'ব? 1 হ'ব। এতিয়া এইটো প্ৰশ্নৰ পৰা তোমালোকে কি শিকিব পাৰিলা? যে যদি আমাক 2টাই দিয়া হওক, 3টাই দিয়া হওক বা 10টাই দিয়া হওক, যদি অকল আমাক মৌলিক সংখ্যাৰ যদি অৰ্থাৎ প্ৰাইম নাম্বাৰৰ যদি আমাক LCM বা HCF ওলাব দিয়ে, তেতিয়া কি কৰিম? LCM যদি উলিয়াব দিয়ে, তোমালোকে এনেকৈ কৰি নাচালেও হ'ব। যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটা পূৰণ কৰি এনচাৰটো লিখি দিলে আমি পাম LCM। আৰু HCF কি? HCF সদায় 1 হয়। অৰ্থাৎ মৌলিক সংখ্যাৰ HCF সদায় 1 হ'ব আৰু LCM সদায় সংখ্যাকেইটাৰ পূৰণফল হ'ব। এবাৰ চাবা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 8, 9 আৰু 25। 8, 9 আৰু 25। এতিয়া 8টোক কেনেকৈ ভাঙিম চাবা। 2 দি 4 বাৰ, 2 দি 2 বাৰ। 9টোক কেনেকৈ ভাঙিম? 3 3 গুণ 9। 25টোক কেনেকৈ ভাঙিম? 5 পূৰণ 5। চাবা 8 মানে 2 পূৰণ 2 পূৰণ 2। 9 মানে 3 পূৰণ 3 আৰু 25 মানে 5 পূৰণ 5। এতেকে লসাগু
লসাগু এলচিএম মানে কিমান কমন কি আছে ইয়াতে কমন তুমি দেখিছানে কিবা দেখিছানে নাই কমন গতিকে কমন তোমালোকে দেখা নাই ইয়াতে 2 3টা আছে 3 2টা আছে 5 2টা আছে কমন গোটেইকেইটাতে থাকিব লাগিব ইয়াতে নাই গতিকে আমি এলচিএম কি লিখিম গোটেইকেইটাই পূৰণ 2 পূৰণ 2 পূৰণ 2 3 2টা 3 পূৰণ 3 আৰু 5 2টা 5 পূৰণ 5 এনচাৰটো কিমান হ'ব লসাগুৰ এইটো হ'ব 1800 শিক্ষাৰ্থীসকল এটা ওপৰত ভুল হৈছিল আমাৰ চাবা 17 পূৰণ 23 পূৰণ 29 এইটোৰ এনচাৰটো মিষ্টেক হৈছিল 1800 আমাৰ এডিটৰজনে ক'লে যে এইটো মিষ্টেক পূৰণ কৰোঁতে ভুল হৈছে এতিয়া ক্ষমা কৰিবা মাজে মাজে কেতিয়াবা পূৰণ কৰোঁতে আমাৰ ভুল হৈ যায় যেহেতু ভিডিঅ'টো শ্বৰ্ট কৰিবৰ কাৰণে তাৰাতে পূৰণ কৰিবলগীয়া হয় এতিয়া এইটো আমি কিমান হ'ব 11,339 হ'ব এইটো লসাগুটো এতিয়া পুনৰবাৰ আহিছো এইটো প্ৰশ্নলৈ চাবা গসাগু কিমান হ'ব HCF মানে কিমান হ'ব HCF এটা কমন পাইছিলা নেকি কমনে নাই গতিকে এইটো হ'ব 1 ইয়াতে আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান শেষ হৈছে তোমালোকে শিক্ষাৰ্থীসকল এই প্ৰশ্নটোৰ এনচাৰটো শুদ্ধ কৰি ল'বা এতিয়া আমি আহিছো 4 নম্বৰ প্ৰশ্নলৈ 4 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 306 আৰু 657ৰ গসাগুটো দিয়া আছে অৰ্থাৎ HCF টো দিয়া আছে 9 এতিয়া LCM টো ওলাব দিছে এতিয়া চাবা কি দিয়া আছে দিয়াটো আগতে লিখি লওঁ দিয়া আছে কি 306 আৰু 657ৰ গসাগু এটা গসাগুটোক আমি লিখো HCF বুলি এইটো কিমান দিয়া আছে 9 বুলি এতিয়া আমি অলপ আগত এটা উপপাদ্য তোমালোক আলোচনা কৰিছিলো যে যদি সংখ্যা দুটা লসাগু আৰু গসাগু দিয়া থাকে সেই দুটাৰ পূৰণফল সদায় সংখ্যা দুটাৰ পূৰণফলৰ সমান এতিয়া আমি জানো যদি নাজানা তথাপি জানো বুলিয়ে লিখিব লাগিব কাৰণ এইটো উপপাদ্য লসাগু পূৰণ গসাগু তাৰমানে LCM আৰু HCF LCM আৰু HCF পূৰণ কৰিলে কি হ'ব সংখ্যা দুটাৰ পূৰণফল এতিয়া সংখ্যা দুটা কি আছিল সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাক কি আহিছিল LCM টো আমি নাজানো LCM টো LCM বুলি লিখি দিলো কিন্তু HCF টো জানো 9 বুলি আৰু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমাক দি থোৱা আছে নহয় 306 পূৰণ 657 গতিকে কিমান হ'ব LCM মানে কিমান হ'ব এই 9 টো ইফালে পূৰণ হৈ আছে এতিয়া আমি কিহৰ মান ওলাব লাগে LCM অৰ্থাৎ লসাগুৰ মান ওলাব লাগে গতিকে 9 টো ইয়াৰ কি হৈ আছিল বা 9 টো কি আছিল পূৰণ হৈ আছিল গতিকে আমি LCM টোক এটা সাইড ৰাখি বাকিখিনি ইফালে লৈ আনিব লাগিব গতিকে 9 টো দিগদাৰ দি আছে এটা পূৰণ হৈ আছিল গতিকে 9 টোক আমি ইফালে লৈ আনিব লাগিব হৰণ হৈ যাব 306 into 657 divided by 9 হৈ যাব পূৰণটো ইফালে আহিলে হৰণ হৈ যাব আৰু এইখিনি কিমান হৈ যাব এইখিনি হৈ যাব তোমাৰ 22338 এতেকে সংখ্যা দুটাৰ লসাগু 22338 এইটো আছিল আমাৰ 4 নম্বৰ প্ৰশ্ন মৰ্ম শিক্ষাৰ্থীসকল এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো চাবা পৰীক্ষা কৰা কোনো স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই এতিয়া আমি আহিছো 5 নম্বৰ প্ৰশ্নলৈ চাবা এইটো বুজি পাব লাগিব দেই ভালকৈ চাবা এতিয়া কি কৈছে সংখ্যাটো শূন্যৰ অংকৰে শেষ হ'ব পাৰে নে নাই এতিয়া বুজিবৰ কাৰণে এইখিনি লিখিছো চাবা এইখিনি নোট এইখিনি পৰীক্ষাত লিখিব নালাগে বুজাবৰ কাৰণে এতিয়া শূন্যৰে শেষ হোৱা সংখ্যা কি হ'ব পাৰে 10 হ'ব পাৰে 20 হ'ব পাৰে 30 হ'ব পাৰে 100 হ'ব পাৰে ঠিক আছে গতিকে 10টোক আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 5 বুলি পুৰা ভাঙি দিব পাৰো
20টো কেনেকৈ লিখিব পাৰো 4 পূৰণ 5 20 গতিকে 4টো আকৌ ভাঙিলে 2 পূৰণ 2 পূৰণ 5 এনেকৈও ভাঙি দিব পাৰো 4টোক 2 পূৰণ 2 বুলি লিখিলো এতিয়া 30টো কেনেকৈ লিখিব 3 পূৰণ 10 গতিকে 3 পূৰণ 10 হলে কিমান হ'ব 3টো 3 থাকিল 10টো 2 পূৰণ 5 আৰু 100টোক কেনেকৈ ভাঙিব পাৰি 10 পূৰণ 10 গতিকে 10টোক 2 পূৰণ 5 আৰু ইফালেও 2 পূৰণ 5 গতিকে তোমালোকে যেনেকুৱাই সংখ্যা নধৰা কিয় 100ৰ ঠাইত 200 ধৰিলেও এনেকৈ ভাঙিব লাগিব 300 ধৰিলেও এনেকৈ ভাঙিব লাগিব 400 500 যেনেকৈ নধৰা এনেকৈ ভাঙিব লাগিব এতিয়া এটা বস্তু কমন দেখিবা সকলোৱে চাবা যদি এককৰ ঘৰত শূন্য থাকে অৰ্থাৎ শূন্য অংকৰে যদি শেষ হোৱা সংখ্যা থাকে সকলোতে 2 আৰু 5 সকলোতে পাবা দেখা পাইছানে অৰ্থাৎ আমি কি গম পালো যে শূন্য অংকৰে শেষ হ'ব লাগিলে এই সংখ্যাটোত উৎপাদক 2 আৰু 5 থাকিবই লাগিব আৰু উৎপাদক মানে কি 2 আৰু 5টো কি হয় মৌলিক সংখ্যা হয় এতিয়া প্ৰশ্নত কি দিয়া আছে 6 টু দি পাৱাৰ n দিয়া আছে এতিয়া 6 টু দি পাৱাৰ n টোক আমি কেনেদৰে ভাঙিব পাৰো 6 টোক আমি ভাঙিব পাৰো 2 পূৰণ 3 আৰু ওপৰত n এতিয়া n টোৰ কথা তোমালোকে ভাবি নাথাকিবা n টো n বুলিয়ে থাকক এতিয়া n টো থাকিলে এইটোক আমি কেনে ভাবিব পাৰো 2 টু দি পাৱাৰ n আৰু 3 টু দি পাৱাৰ n ইয়াতে আমি কি পালো উৎপাদক এবাৰ 2 পাইছো এবাৰ 3 পাইছো n মানে তুমি 1 2 3 4 ধৰিব পাৰা সেইটো ইয়াতে বেছি গুৰুত্ব নালাগে আমাক লাগিব মুঠতে আমি কি উৎপাদক পালো 2 আৰু 3 পালো পাব কি লাগিছিল 2 আৰু 5 পাব লাগিছিল গতিকে এইটো সম্ভৱ নহয় কাৰণ 2 আৰু 5 যেহেতু নাই গতিকে এইটো সম্ভৱে নহয় গতিকে আমি এই কথাখিনিকে বুজাই এতিয়া লিখিব লাগিব যে পৰীক্ষা কৰা যে কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই তোমালোকে লিখিবা এতিয়াহে সলিউশনটো এতিয়া এইখিনিৰ পৰাহে লিখিব লাগিব চাবা আমি জানো যে শূন্য অংকৰে শেষ হোৱা সংখ্যাত সদায় 2 আৰু 5 উৎপাদক থাকিবই লাগিব কিন্তু এইখিনি লিখিব লাগিব 6 টু দি পাৱাৰ n অৰ্থাৎ এইটো এইখিনি আকৌ লিখি দিলো অৰ্থাৎ 6 টু দি পাৱাৰ n ত 2 আৰু 5 উৎপাদক দেখিবলৈ পোৱা নগল এতেকে প্ৰশ্ন বাক্যটো লিখিব লাগিব স্বাভাৱিক সংখ্যা এনৰ কোনো এনেকুৱা মান নাই যাৰ বাবে 6 টু দি পাৱাৰ n কি হ'ব সংখ্যাটো শূন্য অংকৰে শেষ হ'ব শূন্য অংকৰে শেষ হ'ব ইয়াতেই তোমালোকৰ এই প্ৰশ্নটো শেষ হৈছে গতিকে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহো তোমালোকে এনেদৰে চাই থাকিবা